ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল ৰাইট টু এডুকেশ্যন। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনুৱেল এক্সাম আহি পালেহি। ৰুটিন নিশ্চয় পাইছা। আজিৰ পৰা তোমালোকে আমাৰ চেনেলটোত ৰেগুলাৰলি ষ্টাডি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবা। যদি আমাৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। আজি আমি অসমীয়া MIL ছাবজেক্টৰ কুৱেশ্যন পেপাৰ এখন বনাই লৈ আহিছোঁ তোমালোকৰ বাবে। 2025ৰ কুৱেশ্যন পেপাৰ কেনেকুৱা আহিব তোমালোকে চাই লোৱা। কুৱেশ্যন পেপাৰখন তোমালোকে চাই লোৱা। ইয়াতে ফুল মাৰ্কছ আছে তোমাৰ 100 মাৰ্কছ আৰু টাইম থাকিব তোমালোকৰ 3 ঘণ্টা। এতিয়া চোৱা ক বিভাগত তোমালোকৰ মূল্যাংক থাকিব, মাৰ্ক থাকিব 75 মাৰ্কছ। 1 নম্বৰ কুৱেশ্যনত আছে তোমালোকৰ অতি চমু উত্তৰ দিয়া। অতি চমু উত্তৰ দিয়া মানে তোমালোকৰ এটা শব্দতে তোমালোকৰ উত্তৰটো দিব লাগিব। ইয়াতে ফুল বাক্যত বা ফুল সেন্টেন্সত তোমালোকে উত্তৰটো লিখিব নোৱাৰা। আৰু ইয়াতে লিখিব লাগিব যিকোনো 6টা। যিকোনো 6টা তোমালোকৰ 7টা কুৱেশ্যন আছে, তার ভিতৰত যিকোনো 6টা লিখিব লাগিব। 1 to 6 মাৰ্ক থাকিব = 6। প্ৰথমটো কুৱেশ্যন আছে পৌৰী শব্দৰ অৰ্থ কি? এইটো তোমালোকৰ গদ্যাংশৰ পৰা দিয়া হৈছে পৌৰী শব্দৰ অৰ্থ কি। খ নম্বৰ কুৱেশ্যন মোৰ ফালে চাই ক কথাষাৰৰ বক্তা কোন? গ নম্বৰ কুৱেশ্যন আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? নেক্সট বকুল ফুলৰ দৰে উপন্যাসখনৰ লেখক কোন? 9 নম্বৰ কুৱেশ্যন আছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? প্ৰথম 6 নম্বৰ কুৱেশ্যন কিৰণ নীতি যোজনাৰ আঁৰত থকা মানুহজন কোন? এগুলোতো ইজি কুৱেশ্যনে আছিল তোমালোকৰ। এতিয়া 2 নম্বৰ কুৱেশ্যনত আছে চমু উত্তৰ লিখা। যিকোনো দুটা, ইয়াতে 3টা কুৱেশ্যন আছে, যিকোনো দুটা লিখিব লাগিব তোমালোকৰ। 2 × 2 = 4। প্ৰথমটো কুৱেশ্যন আছে জাতক কি চমুকৈ লিখা। খ নম্বৰ কুৱেশ্যন মিঠা মাতক ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ বুলি কিয় কোৱা হয়? তাৰপিছত আৰু এটা কুৱেশ্যন আছে শিক্ষকৰ প্ৰতি ছাত্ৰই কিয় মান সৎকাৰ ৰাখিব লাগে। তো এইখিনি আছিল তোমালোকৰ চমু উত্তৰ। তোমালোকে অলপ বনাই লিখিব লাগিব এইখিনি 2 মাৰ্কৰ কাৰণে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন আছে চোৱা তাৎপৰ্য ব্যাখ্যা কৰা। যিকোনো দুটা বৰ্ড কুৱেশ্যন হয় এইটো। প্ৰথমটো কুৱেশ্যন আছে নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান। নেক্সট আছে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। আৰু গ নম্বৰ কুৱেশ্যন সময়ৰ টিকনিডাল হেনো আগফালে। এইকেইটা আছিল তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন হয়, যিকোনো দুটা লিখিবলৈ দিছে। এই নম্বৰ কুৱেশ্যন আছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে দুটা তোমালোকৰ প্ৰশ্ন দিয়া আছে, যিকোনো এটা লিখিব লাগিব। 4 মাৰ্ক আছে। প্ৰথমটো কুৱেশ্যন আছে তোৰ কি হৈছে? মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, তোমালোকে লিখিবা। খ নম্বৰ কুৱেশ্যন আছে লোকজীৱনৰ ভাগ 3টাৰ নাম লিখি এটি ভাগৰ বিষয়ে চমুকৈ লিখা। নেক্সট 5 নম্বৰ কুৱেশ্যনত আছে কিৰণ নীতি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। এইটো তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন আহিব। অথবা দি আৰু এটা কুৱেশ্যন আছে কি বিষয়ত ভাৰতবৰ্ষত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। তো এই দুটা কুৱেশ্যনৰ ভিতৰত যিকোনো এটা লিখিব লাগিব তোমালোকৰ। 5 মাৰ্কৰ হয় কুৱেশ্যনটো। যদি তোমালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ তোমালোকৰ ষ্টাডি মেটেৰিয়েল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। 6 নম্বৰ কুৱেশ্যনটো আছে অতি চমু উত্তৰ লিখা যিকোনো 5টা। তো ইয়াতে তোমালোকৰ পদ্যাংশৰ পৰা দিয়া হৈছে। প্ৰথমটো কুৱেশ্যন আছে মথনি শব্দৰ অৰ্থ কি? খ নম্বৰ কুৱেশ্যন মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? চমুকৈ লিখিব লাগিব এইবিলাক অতি চমু। গ নম্বৰ কুৱেশ্যন কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? ঘ নম্বৰ কুৱেশ্যন কবিক বিশাল দৃষ্টি কোনে দিলে? 19 নম্বৰ কুৱেশ্যন আছে শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাটখনৰ নাম কি? নেক্সট লাষ্ট কুৱেশ্যনটো আছে কবি হীৰেণ ভট্টাচাৰ্যক কি কবি বুলি কোৱা হয়। তো এইকেইটা কুৱেশ্যন আছিল তোমালোকৰ, যিকোনো 5টা লিখিব লাগিব। 7 নম্বৰ কুৱেশ্যন আছে চমু উত্তৰ দিয়া যিকোনো এটা। তো ইয়াতে তোমালোকৰ প্ৰথমটো আছে আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে লিখা। 2 মাৰ্কৰ কুৱেশ্যন হয়, লিখিবা বনাই। আৰু খ নম্বৰ আছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা বুজাই লিখা। তোমালোকৰ যদি এতিয়া প্ৰিপাৰেশ্যন লোৱা হোৱা নাই তেনেহলে এইবিলাক কুৱেশ্যনসমূহ তোমালোকে নিশ্চয় পঢ়ি ল'বা, তোমালোকৰ পৰীক্ষাত নিশ্চয় কমন পৰিব। 8 নম্বৰ কুৱেশ্যন আছে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষৰ বিষয়ে চমুকৈ লিখা। 3 মাৰ্কৰ কুৱেশ্যন আছে নাইবা এই যে পৃথিৱীৰ স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। 9 নম্বৰ কুৱেশ্যন তলত দিয়া যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা। তো দুটা কবিতা দিছে, যিকোনো এটা তোমালোকৰ মূল ভাৱ লিখিব দিছে। এটা আছে বৰগীত আৰু খ নম্বৰত আছে গীত আৰু ছবি। মূল ভাৱত থাকিব তোমালোকৰ 4 মাৰ্ক। 10 নম্বৰ কুৱেশ্যন প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা। যিকোনো চোৱা, যিকোনো এটা তোমালোকৰ প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰিব দিছে। 4 মাৰ্কৰ হয়। প্ৰথমটো আছে মোৰ জীৱনৰ আহে আহে মোৰ জীৱনৰ কহে কহে সেই সপোনৰ কলৰল। আৰু খ নম্বৰ আছে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। এই দুটা আছিল তোমালোকৰ ব্যাখ্যা। 3 নম্বৰ কুৱেশ্যন আছে নিৰ্দেশ অনুসৰি প্ৰশ্নবোৰৰ উত্তৰ কৰা। প্ৰথমটো কুৱেশ্যনত আছে মধ্যাহ্নৰ ন বা মধ্যাহ্নৰ হ হোৱাৰ কাৰণ লিখা, অৰ্থাৎ নত্যবিধি বা সত্যবিধিৰ কাৰণটো লিখিব দিছে তোমালোকৰ। যিকোনো এটা 1 মাৰ্কত থাকিব।
কৃপণ বৰষুণ। খ নম্বৰ কুৱেশ্যন সন্ধি ভাঙা যিকোনো এটা 1 মাৰ্ক আছে মৃন্ময় নমস্কাৰ। গ নম্বৰ কুৱেশ্যন আছে প্ৰত্যয় ভাঙা যিকোনো এটা 1 মাৰ্কৰ হয় মৰমীয়াল খেতিয়ক। ঘ নম্বৰ কুৱেশ্যন আছে ব্যাগ বাক্য ভাঙি সমাসৰ নাম লিখা 1 মাৰ্কৰ হয় দুটা আছে দোমাহী কাপুৰুক। ঙ নম্বৰ কুৱেশ্যন আছে বিপৰীত শব্দ লিখা যিকোনো এটা 1 মাৰ্কৰ কুৱেশ্যন তিৰভাৱ জ্যেষ্ঠ। প্ৰথম 6 নম্বৰ আছে এটা শব্দ প্ৰয়োগ কৰা 1 মাৰ্কৰ যিকোনো এটা লিখিব দিছে বাটেৰে যোৱা মানুহ আনৰ দক বিচাৰি ফুৰা স্বভাৱ। তোমালোকৰ যদি আমাৰ এই কুৱেশ্যন পেপাৰখন PDF লাগে PDF আকাৰে পাব লাগে তেনেহলে আমাৰ ডিসক্রিপশন বক্সত লিংক দিয়া আছে ক্লাস 9 বুলি হোৱাটসএপ গ্ৰুপৰ আৰু আমাৰ বায়োত লিংক দিয়া আছে ক্লাস 9 বুলি হোৱাটসএপ গ্ৰুপৰ। তো হোৱাটসএপ গ্ৰুপত তোমালোকে জয়েন হৈ লবা। আমাৰ এই কুৱেশ্যনটো তোমালোকে PDF ফাইল হিচাপে তাতে পাই যাবা। প্ৰথম 6 নম্বৰ আছে তলত দিয়া উপহাৰ কৰি শব্দ গঠন কৰা যিকোনো এটা দিছে অতি আৰু উপ। বৰ্গৰ জ নম্বৰ আছে হবলা নাইবা চন অনুসৰণ কৰি বাক্য ৰচনা কৰা যিকোনো এটাৰে বাক্য ৰচনা কৰিব হৈছে 1 মাৰ্ক আছে। 6 নম্বৰত আছে অৰ্থলিখি বাক্য সাজা ইয়াতে জতুৱা ঠাঁচ বা খণ্ড বাক্য নিচিনাকৈ তোমালোকে অৰ্থকে লিখি তাৰপিছত বাক্য সাজিব লাগিব যিকোনো দুটা 2 মাৰ্কৰ আছে হাতলৰ থোদৰ পচলা বুকুৰ কুটুম। এইখিনি আছিল তোমালোকৰ শৰ্ট গ্ৰামাৰৰ কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যন আছে ভাৱ সম্প্ৰসাৰণ কৰা 4 মাৰ্কৰ কুৱেশ্যন আছে। প্ৰথমটো আছে যি মোলাবাৰে তাৰ দুপাততে চিন অথবা দি আৰু এটা আবেদন দিয়া আছে তোমালোকৰ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ আবেদন লিখা আৰু দিয়া আছে নাম ঠিকনা নিলিখিবা। কিছুমান ষ্টুডেণ্টে কি কৰে আবেদনত নিজৰ নাম ঠিকনা বা স্কুলৰ নাম লিখি দিয়ে তো সেইবিলাক তোমালোকে লিখিব নোৱাৰা। 14 নম্বৰ কুৱেশ্যন আছে যিকোনো এটি বিষয়ত ৰচনা লিখা 8 মাৰ্কৰ কুৱেশ্যন হয়। বানপানী তোমাৰ জীৱনৰ লক্ষ্য দূৰদৰ্শন যিকোনো এটা বিষয় তোমালোকৰ ৰচনা লিখিব লাগিব। তাৰ পিছত কুৱেশ্যন আছে 15 নম্বৰ তোমাৰ দ্ৰুত পাঠৰ পৰা অৰ্থাৎ বৈচিত্ৰ্যময় পাঠৰ পৰা তোমালোকৰ কি দিছে যিকোনো দুটা সংস্কৃতিৰ বিষয়ে লিখা দুটা আছে দুটা লিখিব দিছে 3+3 টোটেল কিমান মাৰ্ক 6 মাৰ্ক। 16 নম্বৰ কুৱেশ্যন আছে তোমাৰ দ্ৰুত পাঠৰ পৰা যিকোনো দুগৰাকী ব্যক্তিৰ বিষয়ে লিখা 2 + 2 = 4 দুজন ব্যক্তিৰ বিষয়ে লিখিব দিছে তোমালোকৰ দুটাই বৈচিত্ৰ্যময় অসমৰ পৰা দিয়া হৈছে কুৱেশ্যন বিলাক। এইখিনি আছিল তোমালোকৰ ক বিভাগৰ কুৱেশ্যন আনসাৰ সমূহ 75 মাৰ্ক আছিল টোটেল। এতিয়া খ বিভাগৰ কুৱেশ্যনত চোৱা মূল্যাংক 25। প্ৰথম কুৱেশ্যন আছে অতি চমু উত্তৰ দিয়া যিকোনো 4টা 5টা কুৱেশ্যন আছে যিকোনো 4টা ইয়াতে মাৰ্কটো অলপ ভুলকৈ দিয়া আছে ইয়াতে হৈ যাব তোমাৰ 1 × 4 = 4 এটাত 1 মাৰ্ক কৰি আছে। প্ৰথমটো কুৱেশ্যন আছে মাধৱ কন্দলি কোন শতিকাৰ কবি। নেক্সট হুক কবিতাটো কৰ পৰা লোৱা হৈছে নিকাৰ শব্দৰ অৰ্থ কি তেওঁ দেৱতাৰ দেৱতা বিধাতাৰ বিধাতা ৰজাৰ ৰজা তেওঁ কোন তৈলক্যৰ দ্বীপ বুলিলে কি বুজা। এইকেইটা আছিল তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হয়। 18 নম্বৰ কুৱেশ্যন আছে চমু উত্তৰ দিয়া 2 × 4 = 8 4টা লিখিব লাগিব ইয়াতে কোনো নাইবা দিয়া নাই। প্ৰথমটো কুৱেশ্যন আছে মাধৱ কন্দলিৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট নোহোৱা ৰামায়ণৰ দুটা কাণ্ডৰ নাম লিখা। খ নম্বৰ মাধৱ কন্দলিৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় তেওঁক কোন অপ্ৰমাদী বুলি অভিহিত কৰিছিল। গ নম্বৰ কুৱেশ্যন আছে হনুমন্তে কি ৰূপ ধৰি লংকা নগৰত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল। আৰু ঘ নম্বৰ কুৱেশ্যন আছে কবিৰ মতে কোনবোৰ লোকৰ সুখৰ উৰ নপৰে। তো তোমালোকে যদি আমাৰ এই কুৱেশ্যন পেপাৰখন PDF ফাইল হিচাপে পাব বিচাৰা তেনেহলে ডিসক্রিপশন বক্সত হোৱাটসএপ গ্ৰুপৰ লিংকটো দিয়া আছে তোমালোকে জয়েন হৈ ল'বা তাতে আৰু নহলে আমাৰ চেনেলৰ বায়োত তোমালোকৰ ক্লাস 9 বুলি লিংক দিয়া আছে তাতে হোৱাটসএপ গ্ৰুপত জয়েন হৈ ল'বা। 19 নম্বৰ কুৱেশ্যন আছে উত্তৰ দিয়া যিকোনো এটা 3 মাৰ্কৰ কুৱেশ্যন হয়। প্ৰথমটো কুৱেশ্যন আছে গধূলিকা বেলা শ্ৰী দেখিলা লংকাৰ ইয়াত শ্ৰী শব্দটোৱে কি বুজাইছে হনুমন্তে গধূলি দেখা লংকাখন কেনেকুৱা আছে। আৰু নেক্সট কুৱেশ্যন আছে ঈশ্বৰৰ পিছত কিয় পিতৃ মাতৃৰ স্থান দিছে যিকোনো এটা লিখিব লাগিব 3 মাৰ্কৰ কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যন আছে ইহা শুনি চিন্তা হোক তেজিয়ে পৰম হৰিষত ভিল কোনে কিয় আনন্দিত হৈছিল বুজাই লিখা 3 মাৰ্কৰ কুৱেশ্যন। নাইবা সন্মান প্ৰবন্ধটিৰ প্ৰবন্ধকাৰ গৰাকীৰ বিষয়ে চমুকৈ লিখা 3 মাৰ্ক। 21 নম্বৰ কুৱেশ্যন এবাৰ পাঁচ সাহিত্যৰ পৰা দিয়া হৈছে তোমালোকৰ কুৱেশ্যন বিলাক। বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটা 2 মাৰ্ক আছে অনু শ্ৰীমান বুন্দা। আৰু 22 নম্বৰ কুৱেশ্যন আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা 2 মাৰ্ক আছে ৰিপু আত্মজ গ্ৰন্থ। আৰু লাষ্ট কুৱেশ্যনটো আছে তোমালোকৰ তলৰ পুৰণি শব্দবোৰ আধুনিক ৰূপ লিখা। এইবোৰ তোমালোকৰ প্ৰাচীন সাহিত্যৰ পৰা দিয়া হৈছে পাঠভিত্তিক কুৱেশ্যন হয় যিকোনো 3টা 3 মাৰ্ক আছে তেহাৰী দুটি তহিতে পেখি জয়সন যিকোনো 3টা লিখিব লাগিব। তো এইখিনি আছিল তোমালোকৰ আজিৰ অসমীয়া কুৱেশ্যনটো তোমালোকৰ বাবে অনা। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে চাই তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যদি আমাৰ চেনেলটোত নতুন আহিছা তেন্তে তোমালোকে ৰেগুলাৰলি এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।